ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যোৱাকালি যিটো ভিডিঅ' প্ৰস্তুত কৰিলো, সেইটোৰ জৰিয়তে তোমালোকে বুজি পাইছা যে 1 নম্বৰ অহাৰ কাৰণটো কি। এতিয়া বহুত ছাত্ৰ ছাত্ৰীয়ে ৰিচেকিঙৰ ওপৰত সুধি আছে আৰু এতিয়া কি কৰিম তেনেকুৱাকে বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে জনাই আছে। বহু ছাত্ৰ ছাত্ৰীয়ে হতবাক হৈছে যে কি কৰিম কি নকৰিম তেনেকুৱাকে। মই প্ৰথমতে তোমালোকক কৈ চাওঁ, তোমালোকে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ তোমালোকৰ ইমান বয়স হোৱা নাই। চ' তোমালোকে ক্লাছ 10ত আকৌ এবাৰ এডমিশ্যনটো লৈ লোৱা। প্ৰথমতে তোমালোক শুনি লোৱা, মোৰ কথাখিনি অলপ ভালদৰে গুৰুত্ব দি চাবা। এজন অভিভাৱক হিচাপে মই তোমালোকক এইখিনি জনাই দিম। অভিভাৱক হিচাপে তোমালোকে ভাবি যদি লোৱা, মোক বিশ্বাস কৰাৰ বাবে তোমালোকে বিভিন্ন কমেণ্ট কৰিছা। চ' মই তোমালোকক ভালদৰে বুজাই দিম, তোমালোকে কথাখিনি বুজি লোৱা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 10ত আকৌ এডমিশ্যনটো লৈ লোৱা, ঠিক আছে? কাৰণ তোমালোকে ইমান বয়স হোৱা নাই, তোমালোকে ক্লাছ 10ত এডমিশ্যন ল'ব নোৱাৰা। তোমালোকে এডমিশ্যনটো লৈ লোৱা, কিয়নো তোমালোকৰ আৰু বেছি সময় নাই। তোমালোকৰ মাত্ৰ সময় আছে 8-9 মাহ। গতিকে এইকেইদিন যদি তোমালোকে ভালদৰে নপঢ়ি আগৰ পৰীক্ষাক লৈ ভাবি থকা, তেনেহ'লে তোমালোকৰ এবছৰ এনে গুচি যাব। আকৌ যিটো পঁচিছত তোমালোকৰ বা এডমিশ্যন ল'লেও তোমালোকে পঢ়াটো যদি এতিয়াৰ পৰা নকৰা, তেতিয়াহ'লে তোমালোক আকৌ একে প্ৰব্লেমে তোমালোকে পাবা। গতিকে তোমালোকে আটাইবোৰ আগৰ কথাবিলাক বাদ দি তোমালোকে পঢ়িবলৈ আৰম্ভ কৰা। আৰু তোমালোকৰ টিউশ্যনৰ ক্ষেত্ৰত যদি যাব টান পোৱা, এতিয়া তোমালোকে যদি নোযোৱা তেতিয়া হ'লেও কথা নাই, সেইটোও সুবিধা আছে। তোমালোকে মোৰ তাত তোমালোকৰ সুবিধাৰ কাৰণে, বহু ছাত্ৰ ছাত্ৰীয়ে কৈ থকাৰ কাৰণে মই টিউশ্যনৰ ব্যৱস্থাও আনিছো, যাতে ঘৰতে বহি তোমালোকে টিউশ্যন কৰি কনচেপ্ট ক্লিয়াৰ কৰিব পাৰা। তোমালোকে চিন্তা কৰিব নাই, যদি তোমালোকে মোৰ তাত টিউশ্যন লোৱা তেতিয়াহ'লে তোমালোকে চিন্তাই কৰিব নালাগে যিকেইটা মেথছ, ছায়েন্স, ইংলিছ, গ্ৰামাৰৰ ক্ষেত্ৰত। লগতে তোমালোকে বাকী ছাবজেক্ট কেইটাও তোমালোকক দেখাই দিম, তোমালোকক সম্পূৰ্ণ হেল্প পাবা। মাত্ৰ 200 টকা তোমালোকে 4 মাহৰ কাৰণে দিলেই হ'ল, অৰ্থাৎ 3 মাহৰ কাৰণে 3 মাহত 200 টকা, মাত্ৰ 69কে মান্থলি। তোমালোকে 69কে মান্থলি, অৰ্থাৎ প্ৰথম 3 মাহৰ কাৰণে 200 টকা দিলেই তোমালোকৰ সকলো সুবিধা হ'ব আৰু চিন্তা কৰিব লগা কোনো কাৰণ নাই। তোমালোকে টিউশ্যনৰ কাৰণে বহুত হাবাথুৰি খাই যাব নালাগে। আৰু লগতে তোমালোকে এডমিশ্যনটো সোনকালে লৈ কেনে পঢ়া ষ্টাৰ্ট কৰি দিয়া, ঠিক আছে? এতিয়া হৈছে ৰিচেকিঙৰ ওপৰত বিভিন্ন ধৰণৰ কমেণ্ট কৰি আছে। যিহেতু ছাত্ৰ ছাত্ৰীসকল, কম্পাৰ্টমেণ্টেল পৰীক্ষাত তোমালোকৰ পতাৰ কাৰণটো হৈছে যে তোমালোকে আকৌ এবাৰ সুবিধা এটা দিয়া হৈছে যাতে তোমালোকে পাছ কৰিব পাৰা। কিন্তু বহুত সময় নিদিলে, যিহেতু এমাহ বা কিছু দিন থাকিল, আৰু সেইবাবে তোমালোকে আশা কৰা মতে নাম্বাৰটো পাব নোৱাৰিলা। চ' সেইটোৰ ওপৰত তোমালোকে মন মাৰিব লগা একো কাৰণ নাই। এমাহত তোমালোকে 2-3টা ছাবজেক্ট শেষ কৰাটো ইমান সহজ নহয়। চ' তোমালোকে যিবিলাকে পৰীক্ষাটো বেয়া হ'ল, তোমালোকে সেইটো চেপ্টাৰটো বাদ দিয়া। আৰু ৰিচেকিং কথাটো হৈছে, ৰিচেকিং আগে পিছে তেনেকুৱাকে হোৱা নাই, কাৰণ ৰিচেকিং কৰোঁতে এমাহ বা বহুত দিন লাগি যায়। আকৌ এডমিশ্যনৰ কথা থাকে, ক্লাছ 10ৰ থাকে। গতিকে যদি আহে, এইবাৰ যিটো বহুতে আপত্তি কৰি আছে, যদিও আহে চেবাৰ পৰা দি দিয়ে, তেতিয়াহ'লে মই জনাই দিম। তোমালোকে চিন্তা কৰিব নালাগে, পঢ়ি যোৱা। ৰিচেকিং যদি অপশ্যন আহে, তোমালোকে ৰিচেকিং কৰি দিবা। যদি পাছ কৰিলা বা যিয়ে ৰিজাল্ট হ'লে তোমালোকৰ। গতিকে তোমালোকে এটাই কথা, এতিয়া মই তোমালোকক এটাই কথা ক'ব বিচাৰোঁ, তোমালোকে ক্লাছ 10ত এডমিশ্যনটো লৈ ভালদৰে পঢ়া শুনা কৰা, যাতে তোমালোকে 2025 চনত ইয়াতকৈ, যিটো ভাবাতকৈ তোমালোকে যিটো কম্পাৰ্টমেণ্টত ভাবি আছে, তাতকৈ এটা ভাল ৰিজাল্ট লৈ তোমালোকে পাছ কৰিব পাৰা। গতিকে তোমালোকে এতিয়াৰ পৰা ষ্টাৰ্ট কৰা, নহ'লে এতিয়া আগৰ কথাবিলাক ভাবি থাকিলে তোমালোকৰ প্ৰব্লেম হ'ব। আৰু যিটো হোৱাটছএপ নাম্বাৰ আছে, এই হোৱাটছএপ নাম্বাৰতে SMS কৰি তোমালোকে টিউশ্যনৰ সুবিধা লাভ কৰিব পাৰিবা। জুলাই 1 তাৰিখৰ পৰা আমাৰ ক্লাছবিলাক হ'ব। তোমালোকে এতিয়া